মই সৌৰভ গাৰ্গ কমাত ভয়ংকৰ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ইৰাণ ইজৰাইলৰ যুদ্ধৰ পাছতেই এই সমগ্ৰ যুদ্ধখনত ইখনৰ পিছত সিখন দেশ সোমাই পৰিছে কালিৰ দিনটোত আমি দেখিছিলো আমেৰিকাই হঠাৎ অপাৰেচন মিডনাইট হেমাৰ ইৰাণৰ বিৰুদ্ধে তেওঁলোকে ঘোষণা কৰিছিল আৰু প্ৰায় 2:30 নিশা ইৰাণৰ 3টাকৈ পাৰমাণৱিক প্ৰকল্পত B2 ষ্টিলথ 5th জেনাৰেশনৰ অত্যাধুনিক ফাইটাৰ জেটৰ সহায়ত তেওঁলোকে আক্ৰমণ কৰিছিল আৰু দাবী কৰিছিল ডোনাল্ড ট্ৰাম্পে ইৰাণৰ আটাইতকৈ যোনটো শক্তিশালী ফৰ্ট পাৰমাণৱিক প্ৰকল্প আছে হেতু সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে তাৰ পিছত এইখন যুদ্ধত চীনৰ এন্ট্ৰি হৈছে চীনে ইতিমধ্যে এই সমগ্ৰ ঘটনাত আমেৰিকাক তেওঁলোকে সকিয়নি প্ৰদান কৰি আছিল আৰু হেহতিয়াকৈ কালি যেটো বেইজিঙৰ পৰা তথ্য আহিছে তেওঁলোকে আমেৰিকাক সকিয়নি প্ৰদান কৰিছে আৰু লগতে এটা কৈছে অতীতৰ ভুল কৰিছে আমেৰিকাই মানে 2003 চনৰ ভুলৰ পুনৰাবৃত্তি কৰিছে বুলি চীনে আমেৰিকাক সকিয়াই দিছে আৰু লগতে কৈছে প্ৰয়োজনত আমি ইৰাণৰ সপক্ষে যুঁজ দিম কিন্তু ইৰাণে এতিয়ালৈকে কোনো তৃতীয় ৰাষ্ট্ৰৰ সহায় বিচৰা নাই হেতু অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব লাগিব দুদিন পূৰ্বে ৰাছিয়াৰ ফালৰ পৰা এটা মন্তব্য আহিছিল ৰাছিয়ায়ো আমেৰিকা সকিয়াই দিছিল ৰাছিয়াই কৈছিল যে এই ইৰাণ আৰু ইজৰাইলৰ মাজত আমেৰিকা আহিব নালাগে মধ্যপ্ৰাচ্যত যুদ্ধ চলিছে দুখন দেশৰ মাজত যুদ্ধ হৈছে তাত আমেৰিকা আহিব নালাগে যদিহে আমেৰিকা সোমায় তেন্তে ৰাছিয়ায়ো প্ৰয়োজনত ইৰাণক সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি মন্তব্য কৰিছিল দুদিন পিছত ঠিক এবাৰ চীন যেহেতু আমেৰিকাৰ এখন শত্ৰু ৰাষ্ট্ৰ হিচাপে জনা যায় দুইখন দেশৰ মাজত খুব এটা ভাল সম্পৰ্ক নাই দুইখন দেশে ইখনে সিখনৰ বিপৰীত মেৰুত অৱস্থান কৰে তেনে পৰিস্থিতিত এই মধ্যপ্ৰাচ্যৰ যুদ্ধখনক লৈ পেলাই কিন্তু এতিয়া এটা নতুন টুইষ্ট আহিছে আৰু ডাঙৰ টাৰ্নিং পইণ্ট বুলি ক'ব বিচাৰিছে ৰাষ্ট্ৰসংঘ চিন্তিত হৈছে লগতে সমগ্ৰ বিশ্বৰ যিসকল লোক আছে এইখন তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি বা উপমুকনি বুলি ক'ব পৰা গৈছে কাৰণ কালিৰ দিনটোত ডনাল্ড ট্ৰাম্পে যি ধৰণৰ কাণ্ড কাৰখানা কৰি দেখুৱালে তাৰ পিছত সমগ্ৰ বিশ্ব কিন্তু চিন্তিত কাৰণ ডনাল্ড ট্ৰাম্পে আলোচনাৰ কাৰণে 15 দিনৰ ডেডলাইন দিছিল ইৰাণক কিন্তু মাত্ৰ দুদিন যোৱাৰ পিছত ডনাল্ড ট্ৰাম্পে হঠাৎ ৱাশ্বিংটনৰ ৱাৰ ৰুমৰ পৰা বহি সমগ্ৰ ইৰাণত আক্ৰমণৰ ঘটনা তেওঁ প্ৰত্যক্ষ কৰিলে আৰু তাৰ পিছতে তেওঁ সোশ্যাল মিডিয়া যোগে এটা কথা কৈছিল যে আমি ইৰাণৰ ওপৰত অপাৰেচন মিডনাইট হামাৰ ঘোষণা কৰিছো আক্ৰমণ কৰিছো এটো আমাৰ অপাৰেচনৰ নাম হয় আৰু ইৰাণৰ 3টাকৈ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিছিলো ব্যৱহাৰ কৰিছে B2 ষ্টিলথ বিমান লগতে বাংকাৰ বাষ্টাৰ বোমা হেতু এটো কাৰণে ব্যৱহাৰ কৰা হৈছিল যে যোনটো পাৰমাণৱিক প্ৰকল্প আছে ইৰাণৰ সেই প্ৰকল্পটো ভূগৰ্ভৰ যথেষ্ট তলত আছে ইৰাণে আটাইতকৈ সুৰক্ষিত বুলি হেতু দাবী কৰিছিল আৰু হেতু ধ্বংস কৰিবৰ কাৰণে আমেৰিকাই প্ৰথমতে এই যি বাংকাৰ বুষ্টাৰ বোমা আছে সেই বোমাটো ব্যৱহাৰ কৰিছিল লগতে ডনাল্ড ট্ৰাম্পে এটা কথা উল্লেখ কৰিছিল যে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ পাছত প্ৰায় 25 মিনিটৰ পিছত আমেৰিকাৰ B2 ষ্টিল বিমানসমূহ তাৰ পৰা সুকলমে ইৰাণৰ আকাশ মাৰ্গৰ পৰা ওলাই যাবলৈ সক্ষম হৈছে কোনোৱে তেওঁলোকক ৰখাব পৰা নাই এনেকুৱা ধৰণৰ মন্তব্য ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আহিছিল কিন্তু তাৰ পাছতে এতিয়া চীনে উভতি ধৰিছে আমেৰিকাক কৈছে প্ৰয়োজনত আমি ইৰাণৰ সপক্ষে আছো যেহেতু ইতিমধ্যেই এই যি 15 দিনৰ সময়সীমা আছিল আমেৰিকাই নিজৰ কথাত অটল নাথাকিল অত্যন্ত ৰহস্যজনক কথা ইজৰাইলৰ মুখ্য প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহু যোনদিনাখনে ৱাশ্বিংটনত উপস্থিত হৈছিল সেইদিনাখন ৰাতিলৈ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিল আৰু প্ৰথমতে আমেৰিকাই আক্ৰমণ কৰিছে ইৰাণে কিন্তু এই কথা প্ৰথমতে কৈছিল যে ইজৰাইলৰ সপক্ষে যদি আমেৰিকাই কিবা কাৰণত যুঁজ দিবলৈ আহে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব আৰু ইৰাণে এতিয়া আক্ৰমণৰ হুংকাৰ দিছে আমেৰিকাক প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে তাৰ পাছতেই কিন্তু ৱাশ্বিংটন নিউয়ৰ্ক নিউ জাৰ্সি যিবোৰ আমেৰিকাৰ মূল চহৰ আছে সেই চহৰসমূহত এতিয়া সতৰ্কতা জাৰি কৰা হৈছে স্থানীয় প্ৰশাসনে সকলো নাগৰিকক সতৰ্ক হৈ থাকিবলৈ এটা জাননী প্ৰেৰণ কৰিছে কাৰণ ইৰাণৰ ওপৰত আমেৰিকা এটা ভৰসা কৰিবৰ অৱস্থাত নাই কাৰণ ইতিমধ্যে প্ৰত্যক্ষভাৱে সমগ্ৰ যুদ্ধখনত আমেৰিকা সোমাই পৰিছে আৰু তেনে পৰিস্থিতিত ইৰাণে আমেৰিকাৰ ওপৰত আক্ৰমণ কৰাৰ থল আছে যিকোনো মুহূৰ্তত ইৰাণে আক্ৰমণ কৰিব পাৰে আৰু ভয় খাইছে আমেৰিকাই কৰবাত যে ইৰাণে যোনটো দাবী কৰিছিল প্ৰথমতে যেটা তেওঁলোকে এটা দাবী কৰিছিল যে আমাৰ হাতত
ইউৰেনিয়াম সহ যথেষ্ট সামগ্ৰী আছে যিসমূহ সামগ্ৰীৰ জৰিয়তে আমি 15 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত আমি 20-25টা কৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আমি নিৰ্মাণ কৰিব পৰা অৱস্থাত আছো আৰু হেতুক লৈ পেলাই আসলতে সংঘাতটো আৰম্ভ হৈছিল ইজৰাইলক ইৰানে ভাবকি আগৰ পৰাই প্ৰদান কৰি আছিল কিন্তু যুদ্ধখন আৰম্ভ হ'ল পাৰমাণৱিক প্ৰকল্পক লৈ পাৰমাণৱিক চুক্তিক লৈ যি চুক্তিক উলংঘা কৰিছিল ইৰানে আমেৰিকাৰ মতে আসলতে ইৰান চলা নাছিল আৰু তেওঁলোকৰ যি সৰ্বোচ্চ নেতা আছে আয়াতুল্লাহ আলী খমেনিক বাৰম্বাৰ নিচৰ্ত আত্মসমৰ্পণৰ কাৰণে তেওঁলোকে দাবী জনাই আছে তাৰ মাজতেই আমেৰিকাই নিজৰ কথাত অটল নাথাকি কাৰণ তেওঁলোকে এটা কথা আমেৰিকাৰ স্থিতিক ৰাষ্ট্ৰসংঘয়ো এই সমগ্ৰ ঘটনাটোক এটা দুৰ্ভাগ্যজনক আখ্যা দিছে ৰাষ্ট্ৰসংঘই কৈছে ৰাষ্ট্ৰসংঘৰ যেন সচিব প্ৰধান আছে তেওঁ এটা কথা কৈছে যে এন্টনিও গুটাৰেছে কৈছে যে আমেৰিকাৰ প্ৰত্যক্ষ প্ৰৱেশে মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বৰ এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে লগতে ব্ৰিটেইন অষ্ট্ৰেলিয়া নিউজিলেণ্ড আদি দেশসমূহ কিন্তু আমেৰিকা সহিতে ইজৰাইল ইৰানক শান্তিৰ বাতাবৰণলৈ ঘূৰি আহিবলৈ কৈছে শান্তিৰ মাধ্যমত থাকিবলৈ কৈছে এটা আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ কৈছে যুদ্ধ কাম্য নহয় যদি যুদ্ধ হয় তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব বিশ্বৰ পৰিস্থিতি বেয়া হ'বলৈ গৈ আছে কাৰণ ইতিমধ্যে ইজৰাইল আৰু হামাছৰ যুদ্ধ আমি দেখিলো ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত কিমান ক্ষয়ক্ষতি হৈছে এটো সকলো বিশ্বই দেখিছে সাধাৰণ নাগৰিকে কিমান ভুক্তভোগী হ'ব লগা হৈছে সকলোৱে দেখিছে তেনে পৰিস্থিতিত কোনোৱে যুদ্ধ কামনা নকৰে কিন্তু যুযুধান আমেৰিকা ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সকলোৱে এটা কথা স্পষ্টভাৱে কৈছে যে এই ডনাল্ড ট্ৰাম্পৰ স্থিতিৰ কাৰণে মধ্যপ্ৰাচ্য অধিক জ্বলিছে কাৰণ সমগ্ৰ ঘটনাত হাৰপানি যোগাইছে ডনাল্ড ট্ৰাম্পে আৰু চীনে যেতিয়া এতিয়া উভতি ধৰিছে চীনে কৈছে 2003 চনৰ ইৰাক যুদ্ধৰ কথা কিন্তু উল্লেখ কৰিছে ইৰাকত যি অৱস্থা আমেৰিকাই কৰিছিল ইৰাকত 2003 চনত যেটো ভুল আমেৰিকাই কৰিছিল সেই ভুলৰ পুনৰাবৃত্তি আমেৰিকাই কৰিছে বুলি চীনে ইতিমধ্যে কৈছে আৰু লগতে এটা কথা কৈছে ইতিহাসে বাৰে বাৰে দেখুৱাই আহিছে মধ্যপ্ৰাচ্যৰ সামৰিক হস্তক্ষেপে প্ৰায় দীৰ্ঘদিনীয়া সংঘাত আৰু আঞ্চলিক অস্থিৰতাকে প্ৰতিদ্বন্দ্বিত্ব কৰিছে আমেৰিকা আহি পেলাই ইৰানত সোমাব ইৰানত আক্ৰমণ কৰিব তেওঁলোকে তাত কিছুদিন থাকিব তাৰ পৰা তেওঁলোক আঁতৰি যাব ইতিমধ্যে আফগানিস্তানৰ ক্ষেত্ৰত আমি দেখিছিলো ইৰাকৰ ক্ষেত্ৰত আমি দেখিলো এতিয়াও কিছু প্ৰান্তত মধ্যপ্ৰাচ্যত আমেৰিকাৰ সেনা আছে কিন্তু সেই অঞ্চললৈ তেওঁলোকে দীৰ্ঘদিনীয়া শান্তি ঘূৰাই আনিব পাৰিবলৈ সক্ষম নহয় যিমানেই যুঁজিলা তালিবানৰ বিৰুদ্ধে তেওঁলোকে কিন্তু শেষত আফগানিস্তানখন তালিবানৰ হাততে তেওঁলোকে গটাই দিবলৈ বাধ্য হ'ল পিছত ইৰাকৰ অৱস্থা এতিয়া আমি দেখি আছো আমেৰিকা আহি এখন দেশ সম্পূৰ্ণভাৱে ধ্বংস কৰি দীৰ্ঘদিনীয়া এটা হস্তক্ষেপ তেওঁলোকে কৰে এটা সংঘাত হয় আৰু তাৰ পাছত আঞ্চলিক অস্থিৰতা হয় মানে সেই অঞ্চলটোৰ স্থানীয় ৰাইজে আটাইতকৈ বেছি ভুগিব লগা হয় আৰু সেই পৰিস্থিতিটো যাতে পুনৰাবৃত্তি নকৰে তাৰ কাৰণে চীনে আমেৰিকাক সকীয়াই দিছে কৈছে পুনৰ 2003 চনৰ দৰে ভুল যাতে মধ্যপ্ৰাচ্যত আমেৰিকাই নকৰে ইৰানত প্ৰত্যক্ষভাৱে যাতে তেওঁলোকে সোমাই নপৰে কিন্তু নাছুৰবান্দা ডনাল্ড ট্ৰাম্প বাৰে বাৰে তেওঁলোকে এই কথাই কৈ আছে ওয়াশিংটনে অতীতৰ ভুলৰ যি পুনৰাবৃত্তি কৰিছে সেই কথা সকীয়াই দিয়াৰ পাছতো ৰাছিয়াও ইতিমধ্যে সকীয়াই দিছিল ৰাছিয়াও কৈছিল যে ইৰান আমাৰ বন্ধু ৰাষ্ট্ৰ হয় আৰু প্ৰয়োজনত আমি ইৰানৰ সপক্ষে যুঁজ দিবলৈ সাজু হৈ আছো সেই কথা পুতিনে ইতিমধ্যে স্পষ্টভাৱে কৈ দিছে যদিহে কিবা কাৰণত এই যুঁজখনত হঠাৎ আমেৰিকাই যি ধৰণে বিশ্বাসঘাতকতা কৰিছে বুলি ক'ব লাগিব কাৰণ তেওঁলোকে 15 দিনৰ সময়সীমা দিছিল 15 দিনৰ ভিতৰত হয়তো ইৰান আহিব পাৰিলেহেঁতেন তেওঁলোকে বা অহাৰ সম্ভাৱনা আছিল তেওঁলোকে শান্তিৰ বা বাতাবৰণলৈ বা কিবা অন্য কূটনৈতিক কৌশলৰ মাজেৰে বা কূটনৈতিক নীতিৰে তেওঁলোকক এই পাৰমাণৱিক চুক্তিৰ মাজলৈ আনিব বা শান্তি আলোচনালৈ আনিব পৰা থল আছিল কিন্তু তাৰ হেতু নকৰি আমেৰিকাই হঠাৎ যি আক্ৰমণ কৰিলে সেই আক্ৰমণে পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিছে বুলি বিশেষজ্ঞসকলে কৈছে কিন্তু চীনৰ হকিয়নিৰ পিছত আমেৰিকাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ কৰা নাই ইয়াৰ পূৰ্বে কিন্তু যেতিয়া ৰাছিয়াই প্ৰকাশ কৰিছিল ৰাছিয়াই যেতিয়া আমেৰিকাক হকিয়নি প্ৰদান কৰিছিল যে এনে কাম নকৰিব এনে যদি কৰে তেন্তে আমিও এই যুদ্ধত জপিয়াই পৰিব লাগিব তেনে পৰিস্থিতিটো কিন্তু আমেৰিকাৰ নিচুপ হৈ আছিল আমেৰিকাই বাৰম্বাৰ একেটা কামেই কৰি আছে তেওঁলোকে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত তেওঁলোকৰ এই শক্তিধৰ দেশ হিচাপে তেওঁলোকে নিজকে জাহিৰ কৰিবলৈ যি বিচাৰি আছে সেই পৰিস্থিতিয়ে সমগ্ৰ বিশ্বখন হয়তো জ্বলাই দিব পাৰে সমগ্ৰ বিশ্বত এখন ভয়ংকৰ যুদ্ধৰ সূচনা হ'ব পাৰে যেটো ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল আৰু টেলিফোনিক বাৰ্তালাপৰ সময়ছোৱাত এই সমগ্ৰ ঘটনাটোৰ ওপৰত কেতবোৰ ডাঙৰ আলোচনা তেওঁলোকে কৰিছে মোদীয়ে এটা কথা কৈছে যে আলোচনা শান্তিৰ মাধ্যমেৰে হওক
কূটনৈতিক দিশেৰে আলোচনা কৰক আৰু সমগ্ৰ পৰিস্থিতিটো যুদ্ধৰ মাজলৈ নিনিয়াৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে ইৰাণৰ ৰাষ্ট্ৰপতিক দিছে ডনাল্ড ট্ৰাম্পৰ সৈতে মোদীৰ G7ৰ পিছতে এটা বাৰ্তালাপ হৈছিল তাতো ডনাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বাৰ্তালাপ হৈছিল কিন্তু ইৰাণক ভাৰতে ধন্যবাদ দিব লাগিব কাৰণ ইৰাণে ভাৰতৰ লগত বিশ্বাসঘাতকতা কৰা নাই ইজৰাইল ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হয় কিন্তু ইৰাণে তাত থকা আমাৰ যিসকল ভাৰতীয় নাগৰিক আছিল তেওঁলোকক ভাৰতলৈ ঘূৰাই আনিবলৈ তেওঁলোকে নিজৰ আকাশ মাৰ্গ কোৱা মাত্ৰকে মোকলাই দিছিল যাৰ কাৰণে মোদীয়ে ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোনত কথা পাতিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে অপাৰেচন সিন্ধুৰ জৰিয়তে প্ৰথম দিনাখনেই 2000ৰো অধিক সংখ্যক এতিয়ালৈকে ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহিব পাৰিছে যাৰ কাৰণে ইৰাণক ধন্যবাদ নিদি নোৱাৰি ইৰাণক ধন্যবাদ দিবই লাগিব ইজৰাইলো ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হয় কিন্তু ইৰাণে এই ক্ষেত্ৰত ভাৰতৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰিছিল তাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছে টেলিফোনিক বাৰ্তালাপ কৰি ইতিমধ্যে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে তাতোতকৈ এটা ডাঙৰ কথা যে ইৰাণে এই সমগ্ৰ ঘটনাটোত অত্যন্ত তেওঁলোকৰ যি স্থিতি আছে দৃঢ় স্থিতি তেওঁলোকে বজাই ৰাখিছে এতিয়া ইৰাণৰ ৰাষ্ট্ৰপতিৰ লগত কথা পতাৰ পিছত মোদীক এটা কথা জনাইছে ইৰাণৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে তেওঁ আজি মস্কোলৈ যাব আৰু পুটিনৰ সৈতে আলোচনাত বহিব তেতিয়া কিন্তু পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা আছে কাৰণ কালিৰ দিনটোত আমি দেখিছিলোঁ বেঞ্জামিন নেতানাহু গৈ উপস্থিত হৈছিল ৱাশ্বিংটনত হঠাৎ নিশালৈ আমেৰিকাই অপাৰেচন মিডনাইট হামাৰ ইৰাণৰ ওপৰত চলাই দিলে তেওঁলোকৰ যি আমেৰিকাৰ বায়ুসেনাৰ যি মেৰুদণ্ড স্বৰূপ বুলি তেওঁলোকে কয় যিখন B2 ষ্টিলথ যুঁজাৰু বিমান আছিল য'ত 30,000 টন অত্যাধুনিক ক্ষেপণাস্ত্ৰ বহন কৰিব পৰা ক্ষমতা আছে সৰ্বাধিক উচ্চতাত তেওঁলোক উৰিব পাৰে 1989ত প্ৰথমবাৰৰ কাৰণে আকাশত এখন B2 ষ্টিল যুঁজাৰু বিমান উৰিছিল এখন 5th জেনেৰেশ্যনৰ যুঁজাৰু বিমান হয় আৰু এখন এতিয়াৰ সময়ত অত্যাধুনিক হৈ পৰিছে আজি প্ৰতিৰক্ষা মন্ত্ৰী যেতিয়া ৰাছিয়ালৈ যাব হেতু কিহৰ সংকেত হেতু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ৰাছিয়া এখন যুদ্ধত যদি প্ৰত্যক্ষভাৱে সোমাবলৈ হয় তেন্তে এখন যুদ্ধ কিন্তু অত্যন্ত ভয়ংকৰ হ'ব আৰু পাকিস্তানৰ যিটো স্থিতি আছে হেতু অত্যন্ত ৰহস্যজনক অত্যন্ত হাস্যকৰ 24 ঘণ্টাৰ আগতে তেওঁলোকে ডনাল্ড ট্ৰাম্পক শান্তি নোবেল বঁটাৰ কাৰণে তেওঁলোকে দাবী কৰিছিল তেওঁলোকে সুইডিছ একাডেমিক হেঁচা প্ৰয়োগ কৰিছিল যে ভাৰত আৰু পাকিস্তানৰ যিখন যুঁজ আছিল তাত মধ্যস্থতাকাৰী হিচাপে আমেৰিকাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি বাৰম্বাৰ পাকিস্তানে আৰু আমেৰিকাই কৈ আছে তাৰ কাৰণে 2026ৰ নোবেল বঁটা বহুবলকি ডনাল্ড ট্ৰাম্পক দিব লাগে বুলি কৈছিল যিজন ডনাল্ড ট্ৰাম্পৰ কাৰণে সমগ্ৰ বিশ্ব এতিয়া যুদ্ধযুদ্ধৰ এটা পৰিস্থিতি সৃষ্টি হৈছে তৃতীয় বিশ্বযুদ্ধৰ উপকৰণী সৃষ্টি হৈছে কিন্তু সেই পাকিস্তানে 24 ঘণ্টা নহতে উলুটা পাক মাৰি দিলে তেওঁলোকে এতিয়া কৈছে আমেৰিকাক তেওঁলোকে সমালোচনা কৰিছে ইৰাণৰ ওপৰত আক্ৰমণ হোৱাৰ কাৰণে এয়া হৈছে আমাৰ শত্ৰু ৰাষ্ট্ৰ একেবাৰে কাষত থকা এখন ৰাষ্ট্ৰ পাকিস্তানৰ নীতি আদৰ্শ তাত কোনো ধৰণৰ সেনাধ্যক্ষৰ লগত তেওঁলোকৰ চৰকাৰ মিল নাই উল্টা পুল্টা মন্তব্য তেওঁলোকৰ ফালৰ পৰা আহি আছে কিন্তু এতিয়া হঠাৎ তেওঁলোকৰ আমেৰিকাৰ ওপৰত খং উঠিছে দুদিন পূৰ্বে কিন্তু হোৱাইট হাউছত পাকিস্তানৰ সেনাধ্যক্ষই চাহ খাই আহিছিল এয়া হৈছে বৰ্তমান সমগ্ৰ বিশ্বৰ পৰিস্থিতি চৌদিশে এক যুঁজুদান পৰিস্থিতি আৰু তাৰ মাজতে কিন্তু হঠাৎ আমেৰিকাক এই যি চীনে যিটো ভাবুকি প্ৰদান কৰিছে এই ভাবুকিৰ পিছতে এতিয়া এটা অহনি সংকেত বুলি ক'ব লাগিব কাৰণ ৰাছিয়া এখন যুদ্ধত সোমাব চীন এখন যুদ্ধত সোমাব ইতিমধ্যে ইয়েমেনে নিজৰ উপকূলৰ পৰা আমেৰিকাৰ যিসমূহ যুদ্ধ জাহাজ আছে বা যিসমূহ তেওঁলোকৰ বাণিজ্যিক জাহাজ আছে সকলো অতৰাই নিবলৈ সতৰ্কতাবাণী প্ৰেৰণ কৰিছিল তেওঁলোকে ইতিমধ্যেই আমেৰিকাৰ বিৰুদ্ধে তেওঁলোকে থিয় দিছে ইয়েমেনে ইৰাণক সহায় কৰিম বুলি কৈছে আৰু উপকূলত থকা আমেৰিকাৰ জাহাজসমূহ যদি অতৰাই নিনিয়ে ধ্বংস কৰি দিয়া ভাবুকি প্ৰেৰণ কৰিছে এখনকৈ দেশ কিন্তু এতিয়া ইৰাণৰ সপক্ষে আহি আছে তেনে যদি হয় এতিয়া আমেৰিকাৰ আক্ৰমণৰ পিছতেই দুটা খণ্ডত বিভক্ত হৈছে সমগ্ৰ বিশ্ব দুটা দিশত এটা হৈছে ইৰাণৰ পক্ষ এটা হৈছে ইজৰাইলৰ পক্ষ আৰু সেই দুটা পক্ষৰ মাজত যদি কিবা কাৰণত যুঁজ হয় তেন্তে এখন তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি বুলি ক'ব লাগিব আৰু আমেৰিকাই 2003 চনৰ ভুলকে পুনৰ কৰিছে বুলি ইতিমধ্যে কিন্তু হকিয়াই দিছে চীনে আৰু চীনৰ এই সংকেতে কিন্তু কিবা না কিবা এটা ডাঙৰ মেছেজ প্ৰেৰণ কৰিছে 2003 চনৰ যিখন ইৰাক যুদ্ধৰ কথা কিয় প্ৰসংগলৈ আনিছে সেইটো এটা অত্যন্ত ৰহস্যজনক হ'ব আমেৰিকাৰ কাৰণে আৰু আমেৰিকাৰ প্ৰৱেশৰ পিছত আজি ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী মস্কোলৈ যাব তাত পুটিনৰ সৈতে তেওঁলোকে আলোচনাত বহাৰ পিছত ৰাছিয়াই যদি কিবা কাৰণত ইজৰাইল আৰু আমেৰিকাৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব ৰাছিয়া সোমোৱাৰ পিছত
চীন এখন যুদ্ধত সোমাওকে আছে তেওঁলোকৰ স্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সমগ্ৰ বিশ্বই এটা কথা জানে যে মহাশক্তিধৰ দেশ বুলি যোনে দাবী কৰে নিজকে শক্তিবান বুলি যোনে দাবী কৰে তাৰ ভিতৰত অন্যতম হৈছে ৰাছিয়া তাৰ ভিতৰত অন্যতম হৈছে আমেৰিকা তাৰ ভিতৰত অন্যতম হৈছে চীন আৰু ইজৰাইল এইখিনি সময়ত এতিয়া মুছলিম দেশ বুলি একো নাই সকলো দ্বিখণ্ডত হৈ গৈছে বিভক্ত হৈ পৰিছে এতিয়ালৈকে তুৰ্কী মনে আছে ইয়েমেনে মাত পাতিছে ইজৰাইল অষ্ট্ৰেলিয়াই শান্তি কথা কৈ আছে ৰাষ্ট্ৰসংঘই শান্তিৰ কথা কৈ আছে কিন্তু আমেৰিকা নাচুৰবান্দা আমেৰিকাই ভাবুকি প্ৰদান কৰি আছে আৰু আমেৰিকাৰ ভাবুকিৰ পিছত ইৰাণ মনে থকা নাই ইৰাণে কৈছে আমি আমেৰিকাৰ ওপৰতো আক্ৰমণ কৰিম আমেৰিকাৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰাৰ ভাবুকি ইৰাণে প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে সুপাৰসনিক মিসাইলৰ জৰিয়তে আমেৰিকাই আক্ৰমণ কৰাৰ পিছত ইজৰাইলৰ ওপৰত ইৰাণে যিকিটা আক্ৰমণ কৰিছে তাত কিন্তু ইজৰাইলৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে তেল আবিবত কেবা মহলীয়া অট্টালিকা খহি পৰিছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতে যুদ্ধখন অব্যাহত আছে আৰু মধ্যপ্ৰাচ্যৰ পৰাই এই যুদ্ধখন বা তৃতীয় বিশ্বযুদ্ধৰ যেটো দামামা আৰম্ভণি হৈছে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে আৰু চীনৰ যি স্থিতি আছে চীনৰ এটা স্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ চীন এখন সুবিধাবাদী দেশ চীনে ইয়াত সোমাব বিচাৰিছে কাৰণ আমেৰিকাৰ সৈতে পাকিস্তানৰ যেটো সুসম্পৰ্ক চীনে দেখিছে হেতুক লৈ পেলাই এটা চিন্তাত পৰিছে চীন কাৰণ দুদিন পূৰ্বে পাকিস্তানৰ সেনাধ্যক্ষ গৈ ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত মধ্যাহ্নভোজন গ্ৰহণ কৰিছিল তাৰ পিছতে তেওঁ সম্মানিত ব্যক্তি বুলি কৈছিল এজন এক্টিভ মানুহ বুলি কৈছিল তাৰ পাছতে এটা ডাঙৰ প্ৰস্তাৱবোধক আহিল যে গণতান্ত্ৰিক দেশ এখনৰ প্ৰধানমন্ত্ৰী থকাৰ পিছত বা এখন তেওঁলোকৰ বিদেশ মন্ত্ৰী থকাৰ পিছত তেওঁলোকৰ প্ৰতিৰক্ষা মন্ত্ৰী থকাৰ পিছত সেনাধ্যক্ষৰ সৈতে ডনাল্ড ট্ৰাম্পে কি কথা পাতিলে তাৰ পিছত এটা কথা পোহৰাই আহিছিল যে পাকিস্তানৰ ভূখণ্ড ব্যৱহাৰ কৰি ডনাল্ড ট্ৰাম্পে ইৰাণক আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত ডনাল্ড ট্ৰাম্পে এটা আৰ্থিক সাহায্যৰ টুপুৰা কাৰণ এখন অত্যন্ত দুখীয়া ভিখাৰী দেশ বুলি ক'ব লাগিব পাকিস্তানক তেওঁলোকে খুজি মাগি যেনতেন চলি আছে আৰু তাৰ মাজত তেওঁলোকৰ এই সন্ত্ৰাসবাদী কাৰ্যকলাপসমূহ তেওঁলোকে চলাই আছে তেওঁলোকে IMFৰ পৰা ধন আনি তেওঁলোকে সন্ত্ৰাসবাদীৰ পুঁজি নামত দিয়ে ভাৰতৰ অপাৰেচন সিন্দুৰত নিহত হোৱা সন্ত্ৰাসবাদী সংগঠনৰ পৰিয়ালক তেওঁলোকে 1 কোটি টকাকৈ সাহায্য প্ৰদান কৰিছিল তেনে পৰিস্থিতিত আমেৰিকা পাকিস্তানৰ ওচৰলৈ অহাটো চীনে বিচৰা নাই কাৰণ চীনে ভাৰতক অস্থিৰ কৰি ৰাখিবৰ কাৰণে পাকিস্তানক ব্যৱহাৰ কৰি আহিছে বাংলাদেশক ব্যৱহাৰ কৰি আহিছে তেনে পৰিস্থিতিত যদি পাকিস্তানৰ যিখন সামৰিক বজাৰ আছে অস্ত্ৰ শস্ত্ৰৰ যিখন ডাঙৰ বজাৰ যিখন পাকিস্তানী সেনাই চলাই থাকে তালিবান আছে তেহৰিক ইছলাম আছে বিভিন্ন ধৰণৰ যিবোৰ সংগঠন আছে সকলো সংগঠনলৈ আমেৰিকা নহয় চীনৰ পৰা কিন্তু অস্ত্ৰ শস্ত্ৰসমূহ আহে এতিয়া চীনৰ চকু আছিল সেইখন বজাৰৰ ওপৰত তেনে পৰিস্থিতি যদি আমেৰিকাই কিবা কাৰণত আহি পেলাই চীনৰ সৈতে এটা সুসম্পৰ্ক গঢ়ি লয় আৰু পাকিস্তানৰ যি চৰকাৰ সলনি কৰাৰ যিটো স্থিতি কাৰণ পাকিস্তানৰ চৰকাৰ সলনি হ'লে বেছি সময়ৰ প্ৰয়োজন নহয় তাত সেনা অভ্যুত্থান হ'ব পাৰে কাৰণ সেনাধ্যক্ষৰ সৈতে ডনাল্ড ট্ৰাম্পে কথা পাতিছিল তেনে পৰিস্থিতিত হঠাৎ চীন সক্ৰিয় হোৱাটো হেতু এটা আমেৰিকাৰ কাৰণে এটা ডাঙৰ কাৰণ বুলি ক'ব পাৰি আৰু ইৰাণৰ সৈতে চীনৰ এটা সুসম্পৰ্ক আগৰ পৰাই আছে ইৰাণৰ সৈতে ৰাছিয়াৰ এটা সুসম্পৰ্ক আছে ইৰাণৰ সৈতে অন্য দেশসমূহৰ ইয়েমেন হক লেটিন আমেৰিকাৰ দেশসমূহ লিবিয়া এইসমূহ দেশে কিন্তু ইতিমধ্যে মেক্সিকোৰ লগত যি নীতি আছিল ডনাল্ড ট্ৰাম্পৰ আৰম্ভণিৰ পৰা মেক্সিকোৰ বিৰুদ্ধে এটা নীতি তেওঁলোকৰ আছে মেক্সিকোই আমেৰিকাৰ বিৰোধিতা কৰিছে লিবিয়াই বিৰোধিতা কৰিছে ইয়েমেনে বিৰোধিতা কৰিছে ৰাছিয়াই বিৰোধিতা কৰিছে চীনে বিৰোধিতা কৰিছে হঠাৎ কিন্তু আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে এই গোটেই যুদ্ধখন গৈ আছে হেতুৱে কৰবাত নহয় কৰবাত এটা অখনিক সংকেত হ'ব পাৰে ইজৰাইলে প্ৰত্যক্ষভাৱে সমৰ্থন লাভ কৰিছিল আমেৰিকা আৰু ইউৰোপীয় যিবোৰ দেশ আছে সেই দেশসমূহৰ ফালৰ পৰা কিন্তু প্ৰত্যক্ষভাৱে কোনো ওলাই অহা নাই আমেৰিকাৰ বাহিৰে এতিয়া ব্ৰিটেইন হওক নিউজিলেণ্ড হওক অষ্ট্ৰেলিয়া হওক এই দেশসমূহে যুদ্ধৰ পৰিৱৰ্তে তেওঁলোকে শান্তি বিচাৰিছে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা কোৱা হৈছে যে এইখন যুদ্ধ আৰু বেছি কৰিব নালাগে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ মাজত চীন সোমাই পৰিছে আৰু সামৰিক সংঘাতৰ সলনি আলোচনাক অগ্ৰাধিকাৰ দিয়া হ'ব এইটো কথা ভাৰতেও কিন্তু ইৰাণ আৰু ইজৰাইললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে দুয়োখন দেশৰ নেতাৰ লগত কথা পাতিছে তেতিয়া এটা কথাই কোৱা হৈছে সামৰিক সংঘাতৰ সলনি শান্তিৰ মাজেৰে তেওঁলোকে আলোচনা কৰক কূটনৈতিক পদ্ধতিৰে মধ্যপ্ৰাচ্যত কেনেকৈ শান্তি ঘূৰি আহিব পাৰি সেইটোৰ ওপৰত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিছিল মোদীয়ে কিন্তু ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ বিমান আক্ৰমণক গৰিহণা দিয়াৰ পাছতেই এতিয়া চীনৰ পদক্ষেপ কি হ'ব চীনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব যদি ইতিমধ্যে মই এতিয়া কিছু সময় পূৰ্বে আপোনালোকক জনাইছিলোঁ যে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীজন যদি মস্কোলৈ যায় মস্কোৰ পৰা যদি তেওঁলোকে
প্ৰত্যক্ষভাৱে সহায় লাভ কৰে এইটো কথা সেইদিনা পুতিনেও কৈছিল এতিয়ালৈকে কিন্তু ইৰানে অত্যন্ত ৰহস্যজনকভাৱে কোনো দেশৰ পৰা প্ৰত্যক্ষভাৱে তেওঁলোকে সহায় বিচৰা নাই তেওঁলোকে অকলেই যুঁজি আছে আৰু তেওঁলোকে এটা কথা প্ৰথম দিনাখনেই কৈছিল এই যুঁজ আমি আল্লাহৰ নাম লৈ আৰম্ভ কৰিছো আৰু আল্লাহৰ নাম লৈ শেষ কৰিম আৰু ইহুদি দেশখনক আমি পৰাস্ত কৰিম এইটো আছিল ইৰানৰ সৰ্বোচ্চ নেতা আলী আয়াতুল্লাহ খুমানিৰ মন্তব্য খুমানি এতিয়াও আছে খুমানিয়ে কিন্তু কৈ আছে যে আমি কৰিম আৰু আমেৰিকাৰ যি দাবী কৰিছে তেওঁলোকৰ যি পাৰমাণৱিক প্ৰকল্প শেষ কৰি দিছো নাতাঞ্জা শেষ কৰি দিছো ফৰ্ট শেষ কৰি দিছো কিন্তু ইৰানৰ দাবী একো শেষ হৈ যোৱা নাই আমেৰিকাৰ আক্ৰমণৰ পূৰ্বেই তেওঁলোকে ইউৰেনিয়াম সহ যিবোৰ বস্তু আছিল মজুত কৰি ৰখা বস্তুসমূহ তেওঁলোকে অন্য স্থানলৈ আঁতৰাই নিছে বুলি ইৰানে দাবী কৰিছে আৰু ইৰানে লগতে কৈছে ক্ষয়ক্ষতিৰ পৰিমাণ আমাৰ বিজ্ঞানীসকলে পৰৱৰ্তী পৰ্যায়ত জনাব আন্তঃৰাষ্ট্ৰীয় পৰমাণু সংস্থাৰ ফালৰ পৰা কোৱা হৈছিল যে ফৰ্ড হক নাতাঞ্জা হক আসফাহান হক এই অঞ্চলসমূহৰ পৰা কোনো ধৰণৰ তেজস্ক্ৰিয় বিকিৰণ কিন্তু এতিয়ালৈকে ঘটা নাই হেতু কিন্তু আমেৰিকাৰ মিথ্যাচাৰ বুলি একাংশই মত প্ৰকাশ কৰিছে এই যুঁজখনত এতিয়া এটা ভয়ংকৰ অখনিক সংকেত হয়তো তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি আৰু মতালি ডনাল্ড ট্ৰাম্পৰ এইটো ক্ষেত্ৰত ক'ব লাগিব কাৰণ ইৰাণ ইজৰাইলৰ যুদ্ধ চলি আছিল আৰু তাৰ মাজত ইখনৰ পিছত সিখন দেশ সমূহৰ অন্তৰত আছে আমেৰিকাৰ স্থিতি আমেৰিকাই বাৰম্বাৰ আৰম্ভণিৰ পৰা আমেৰিকাই এটা আক্ৰমণাত্মক যুযুধান স্থিতিত আছিল তেওঁলোকে বাৰম্বাৰ ইৰাণক ভাবুকি প্ৰদান কৰি আছিল খমেনিক তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ কৈ আছিল খমেনি আত্মসমৰ্পণ কৰিবলৈ কোৱাৰ অন্যতম কাৰণটো হৈছে আমেৰিকাৰ মতে ইৰাণ চলা নাছিল হেতুৱে হৈছে একমাত্ৰ ভুল যিটো ভুল 2003 চনত ইৰাকে কৰিছিল যিটো ভুল ইয়াৰ আগতে গাদ্দাফিয়ে কৰিছিল আমেৰিকাৰ মতে কাম নকৰিলে আমেৰিকাই সেই দেশৰ ওপৰত আক্ৰমণ কৰে আৰু মধ্যপ্ৰাচ্যৰ অঞ্চলটোত আমেৰিকাৰ স্থিতিক ইতিমধ্যে সকলোৱে সমালোচনা কৰিছে চীনে সমালোচনা কৰিছে ৰাছিয়াই সমালোচনা কৰিছে স্পষ্ট কথা আমেৰিকা আহে এখন দেশৰ ওপৰত আক্ৰমণ কৰি 10 বছৰ তেওঁলোকৰ সেনাবাহিনী তাত ৰাখে তাৰ পিছত তেওঁলোক তাৰ পৰা আঁতৰি যায় কিন্তু সেই দেশখনে 20-30 বছৰ পিছ পৰি যায় আৰু এতিয়াও ইৰাকত এনেকুৱা ধৰণৰ পৰিস্থিতি আছে আফগানিস্তান আমি দেখি আছো আফগানিস্তান পুনৰ তেওঁলোকে তালিবানৰ হাতত গটাই তেওঁলোক গুচি গ'ল তাৰ পিছত তেওঁলোক যোৱাৰ পিছত তালিবানীসকলে তেওঁলোকৰ বস্তুসমূহ যেতিয়া দখল কৰিছিল সেই পৰিস্থিতি সমগ্ৰ বিশ্বই দেখিছিল কেৱল নিজৰ লাভালাভৰ কাৰণে কাম কৰে আমেৰিকাই সেই কথা কিন্তু স্পষ্ট হৈছে তাৰ মাজতে এইবাৰ ৰাছিয়াৰ পিছত চীনে হকিয়াই দিছে আমেৰিকাক পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশত ধন্যবাদ